ওদালগুৰি জিলাৰ কলাইগাঁৱত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উদযাপন প্ৰতিশ্ৰুতিত মাল্যাৰ্পণ কৰে ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক বিপ্লৱ দাসে। কলাইগাঁও আঞ্চলিক সমিতিয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128তম জন্ম জয়ন্তী কলাইগাঁৱত পালন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে অল আছাম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় সমিতিৰ সহ সাধাৰণ সম্পাদক বিপ্লৱ দাসৰ লগতে কলাইগাঁও আঞ্চলিক সমিতিৰ উপদেষ্টা উজ্জ্বল দাস। উক্ত অনুষ্ঠানত জনায় যে এই বছৰতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা মূৰ্তি বনাব কলাইগাঁৱৰ মাজমজিয়াত। ইয়াৰ বাবে অহা কেইদিনমানৰ ভিতৰত কলাইগাঁৱত এখন সভা অনুষ্ঠিত কৰিব। সকলোকে আহি আগভাগ ল'বলৈ সহযোগিতা কৰিবলৈ আহ্বান জনাইছে। কলাইগাঁও আঞ্চলিক যুৱ ছাত্ৰ বাঙালী ফেডাৰেশ্যন তৰফৰ পৰা আজি 128তম নেতাজী জন্ম জয়ন্তী পালন কৰা হয়। ৰাতিপুৱা আমি ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁ, তাৰপাছত আমি বন্তি প্ৰজ্বলন মাল্যাৰ্পণ কৰোঁ, তাৰপাছত আমি নেতাজীৰ বিষয়ে আলোচনা চক্ৰ বহোঁ আৰু আলোচনা চক্ৰ কৰাৰ পাছত আমি এটি কথা আলোচনা কৰোঁ ফাইনেলভাৱে যে আমি অহা এক বছৰৰ ভিতৰত কলাইগাঁৱত নেতাজীৰ প্ৰতিমূৰ্তি এটি স্থাপন কৰিম আৰু আমি অহা এসপ্তাহৰ ভিতৰত এটি নেতাজীৰ প্ৰতিমূৰ্তি বনোৱাৰ বাবে এটি কমিটি আমি বনাম। এয়া সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ যে অহা যি তাৰিখতে মিটিংটো নলওঁ কিয় তেওঁলোকক আমি জনোৱাৰ পাছত তেওঁলোকে মিটিঙত উপস্থিত থাকিব আৰু এবছৰৰ ভিতৰত আমি নেতাজীৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ সক্ষম হয়। আৰু আমি নেতাজীৰ জন্ম জয়ন্তী উপলক্ষে আমি আবেলি কিছু আমাৰ অনুষ্ঠান আছে, এই অনুষ্ঠানসমূহত সকলো ৰাইজকে আমি আহিবলৈ অনুৰোধ জনালোঁ। আজি কলাইগাঁও আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128তম জন্ম জয়ন্তী উদযাপন কৰা হয়। তেওঁলোকে আজিৰ দিনটো একচুৱেলি নেতাজী সুভাষ চন্দ্ৰ বসুৰ যিটো মহানতা বা দেশ প্ৰেম, এই দেশ প্ৰেমটোক তেওঁলোকে জীয়াই ৰাখিবৰ কাৰণে যি অপ্ৰাণ চেষ্টা কৰিছে, তাৰ কাৰণে মই কলাইগাঁও আঞ্চলিক যুৱ ছাত্ৰ ফেডাৰেশ্যনক ধন্যবাদ জনাইছোঁ। যাতে অনাগত দিনত তেওঁলোকে এই প্ৰগ্ৰেমটো বা এই অনুষ্ঠানটো যাতে আৰু জাকত জিলিকাকৈ ৰাইজৰ মাজত বা ৰাইজে দেখাকৈ তেওঁলোকে অনুষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে মই তেওঁলোকক আজি এই মঞ্চৰ পৰা তেওঁলোকক মই অনুৰোধ জনালোঁ। লগতে তেওঁলোকক মই এই কথাটো উপলব্ধি কৰাই দিছোঁ যে কলাইগাঁও অঞ্চলত বা কলাইগাঁও যিটো মানে টাউনৰ মাজমজিয়াত এটা নেতাজীৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ তেওঁলোকে মানে এটা মনস্থিত কৰিছে আৰু এই নেতাজীৰ মানে প্ৰতিমূৰ্তিটো অহা যিটো নেতাজীৰ জন্ম জয়ন্তী হ'ব তাৰ আগতে যাতে তেওঁলোকে ইয়াত প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকক মই বাৰম্বাৰ অনুৰোধ জনাইছোঁ। লগতে তেওঁলোকক অনতিপলমে ইয়াৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে মই আজি এই মঞ্চৰ পৰা তেওঁলোকক মই অনুৰোধ জনাইছোঁ। জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি অইন কিবা কাৰ্যসূচীৰ ব্যৱস্থা লোৱা হৈছে? তেওঁলোকে নেতাজীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি তেওঁলোকে বন্তি প্ৰজ্বলন, লগতে মাল্যাৰ্পণ বা আন আনুষংগিক কিছু তেওঁলোকে ইয়াত অনুষ্ঠান ৰাখিছে।